মানে গাছডাল যাই যে খাল ঠেঙুৰি মন্দিৰৰ ভিতৰ পাইছে যায় আৰু মোৰো যাতে মনোকামনাটো জলদি পূৰণ হয় আৰু ধুনীয়াকৈ আমি পালোঁ আহি দেওপানী দুৰ্গা মন্দিৰ। নমস্কাৰ, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো একদম পূৰা ভালে আছোঁ, ফাটফিটে ওলাই লৈছোঁ। আৰু যিগিলাকে মোৰ মিনি ভিডিঅ' চাই আছা সিহঁতে গমে পাওঁ মই গোলাঘাট আহিছোঁ। গোলাঘাট আজি 3 দিনমান হ'ল। তাৰপিছত গোলাঘাট আহিলোঁ, তাৰপিছত গোলাঘাটৰ বৰপথাৰ। তো আজি বঢ়িয়াকৈ ফাটফিটে ৰেডি হৈছোঁ, ৰুমতে আছোঁ। তাৰপিছত তাৰে মই অলপমান ওলাই যাওঁ, টাউন চাউন দেখাম আৰু আপোনালোকে। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, একদম লাষ্টলৈকে চাই থাকিব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব। বৰপথাৰৰ মেইন টাউন। চ' গাইজ ইফালে ষ্টেচন আছে শিৱসাগৰ চাইডে, তাৰপিছত ইফালে এখন হস্পিটালো আছে। এফালে এখন বাগান গাইছ, আৰু এফালে এইটো চাইডত নেকি বাগানে চাহপাতৰ ইণ্ডাষ্ট্ৰিয়ে মানে বেছি। আৰু যিহেতু আমাৰ অসম চাহ বাগানৰ কাৰণে বিখ্যাত, তাৰে আৰু এইটো চাইডে উজনি চাইডে আৰু চাহ বাগানে হয়, ইফালে চাইডেও চাহ বাগানে। চ' গাইজ বঢ়িয়াকৈ আমি যাই আছোঁ সৰু পথাৰৰ যিটো ৰাস্তা, মানে বৰপথাৰৰ পৰা সৰু পথাৰলৈকে যোনটো যায় সেই ৰাস্তাটো দি বঢ়িয়াকৈ যাই আছোঁ। তাতে আছে দেওপানী, আমি দেওপানীলৈকে যাই আছোঁ। চ' লেটছ গ' গাইজ। লাইক কৰিব নাপাহৰিব খালি। আৰু জেগাখিনি বাৰু ইমান এটা মানে ফিল্ড অহা নাই বোলে যে মই গোলাঘাটত আছোঁ। আমাৰ ঘৰৰ নিচিনাই পৰিৱেশটো, যিহেতু ৰাস্তা ঘাট এনেকুৱা চবৰে আৰু বনাই দিছে। তাৰপিছতে একদম মানে আৰু এইবিলাক বাঁহ গাছ চাছ চবতে তেনেকুৱা আছে। কিন্তু মানে সেই আৰু গোলাঘাটতে আছোঁ। আৰু আমি সৰু পথাৰ পালোঁ আহি পেলাই এইফালে কৈ আছোঁ দৰঙীয়া আছোঁ গোলাঘাটত, চাবো বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ। গাইজ কি কম্বিনেশ্যন, উপায় নাই। পিকনিক স্পট গোটাইকৈ ওফালে মানুহ বাছ চাছ লৈ থাকে। আৰু ধুনীয়াকৈ আমি পালোঁ আহি দেওপানী দুৰ্গা মন্দিৰ। চ' গাইজ আহি পালোঁ দেওপানী দুৰ্গা মন্দিৰ। চ' পিকনিক স্পটো আছে এইফালে, গোটাই বহুত মানুহ আহিছে। আৰু মই অহা ছিজনটো ভাল হৈছে বাৰু, বহুত মানুহ দেখা পাইছোঁ। তাৰপিছতে দোকান বজাৰো আছে, পাৰ্কিং প্লেচো আছে, মানে কোনো ধৰণৰ কথা নাই। বিৰাট ধুনীয়া লাগে পৰিৱেশটো, মই দেখাই আছোঁ। আৰু ইয়াতে বঢ়িয়াকৈ চাকি ধূপ জ্বলোৱা হয় ভিতৰত, মানে সেৱা কৰিব দিয়ে। তাৰপিছত এইফালে আকৌ ৰঙা কাপোৰ তাতে গাছৰ কাষত মাৰে। আৰু বহুত বেছি মানুহ গাইছ, এইফালে ৰঙা কাপোৰ মাৰে গাছডালৰ কাষে কাষে, এনেকুৱা আৰু। দাদা আছে, তাৰপিছতে লাইন পাতি আছোঁ আমি সেৱা কৰিব লাগি। তাৰপিছত মেইন মন্দিৰটো, আৰু এইটো দুৰ্গা মন্দিৰ হয়। আৰু ইয়াতে বলি বিধানো চলেই নেকি, মেবি চলিব পাৰে। তাৰপিছতে আৰু এইফালে ৰঙা ফিটকা, মানে ৰঙা কাপোৰ মাৰে, ৰঙা কাপোৰ দিয়ে। তাৰপিছত ইয়াতে যদি কোনোবাই ছাগলী হাঁহ এইবিলাক যদি দিব খোজা, মানে খৰি থলি বস্তু দিলি দিব পাৰে আৰু এনেকুৱাকৈ। আৰু বহুত বেছি মানুহ আছে, মোৰে ভাগ্য ভাল। আৰু এইফালে মানে দুটা লাইন, আৰু তিৰি এটা মণিৰ এটা, মানে ল'ৰা এটা ছোৱালী এটা, এইফালে লাইন দি আছে। মানে সেইডাল গাছডাল হৈছিল বট গাছ, আৰু বট গাছডাল একদম দেখা পাইছে এনেকৈ যাই এই মন্দিৰৰ একে ভিতৰলৈকে গৈছে। তেওঁ কাটা নাই মানে গাছডাল যাই যে খাল ঠেঙুৰি মন্দিৰৰ ভিতৰ পাইছে যায়। বিৰাট বেছি ভাল লাগিল, সেৱা কৰিলোঁ বঢ়িয়াকৈ লাইন চাইন পাতি পেলাই। আৰু মূৰ্তিটো দেখা পালোঁ, বিৰাট বেছি ভাল লাগিল মূৰ্তিটো দেখা পাই পেলাই। আৰু পৰিৱেশটো বিৰাট ধুনীয়া। আৰু যোন অহা নাই আহিব লাগে, মইতো আহিলোঁৱে গাইজ ফাইনেলি ফিলিংছ লাইক এ ৱাও, ভাল লাগিল। আৰু মই কি মানে যোন অহা নাই ইয়াতে মোৰ ভিডিঅ'টোৰ জৰিয়তে যিসকলে চাই আছে তেওঁলোকে ভাবিব আৰু মন্দিৰটোৰ বিষয়ে, মানে মন্দিৰটো লৈ পেলাই যি মনোকামনা আছে পূৰণ কৰি দিব। আৰু মোৰো যাতে মনোকামনাটো জলদি পূৰণ হয়। গোটাই চাইডে এনেকুৱা দোকান চোকানগিলা আছে, একোৰে মানে ভেজাল নাই। যোন আহিব খোজা আহিব পাৰা বঢ়িয়াকৈ। গোলাঘাটৰ সৰু পথাৰত আছে। চ' আহি যাওক গাইজ, আৰু মনোকামনা পূৰণ হৈ যাওক। আৰু এইফালে পাৰ্কিং চাৰ্কিং কৰিব লাগিব আছে, এইফালে চাহ বাগান আছে। আৰু অলপমান সিটো চাইডে যদি যোৱা যায়, তাৰপিছত তাতে মানে পিকনিক স্পট আছে। বহুত মানুহ পিকনিক খোৱা হিচাপতে আহিছে, কাৰণ বহুত দূৰৰ পৰা আহেতো, গতিকে। আৰু আমি চাহ তাহ খাই পেলাই বঢ়িয়াকৈ আহি গ'লোঁ। এইফালে বাতি কাগজ ল'বি না? পেপাৰ ল'ব। ঘূৰি পকি ৰুমত আহিলোঁ, অৱস্থা নাই। অলপমান ঘুমোৱা হোৱাৰ পিছত উঠি লৈ পেলাই ভিডিঅ'টো মানে আকৌ ষ্টাৰ্ট কৰিছোঁ। কাৰণ মাজতে ভিডিঅ'টো বনাব লাগি পাইছিলোঁ গাইজ। এটা এইফালে লাজো লাগছি, ভয়ো লাগছি, কি ধৰিছি গম নাপাওঁ। মই মোৰ ৰুম, মানে দাদাৰ ৰুমটোত মই বস্তু এটা দেখাব লাগে গাইজ।
পঢ়ি ভাল পাওঁ সেইবিলাকৰ কাৰণে বিৰাট ভাল বস্তু কেইখনমান আছে এটা সৰাফুল কৌশিক নন্দন বৰুৱাৰ পেপাৰ কিমান আছে এইবিলাক জয়কান্ত গান্ধীৰ বিহু সম্প্ৰীতি চিন্তা মানে বিহু হুঁচৰি এয়া হুঁচৰি মুকলি বিহু নাচ এইবিলাক মানে বহুত বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ কিতাপ চিতাপ আছে গোটাই টেবুলখন কিতাপে দিয়ে মই ইফালে চাওঁ কিতাপ এই সেইখন টেবুলতো কিতাপ আছে গোটাই কেউফালে মানে একেবাৰে হাবি জাবি হৈ আছিল মই বাৰু ভাল কৰি পেলাই থৈ দিছোঁ কিন্তু মই সেই কিতাপ পঢ়াৰ বিধতটো নহয় মই হেললোঁ আৰু কেললোঁহে বিধত মানে ভিডিঅ' চিডিঅ' কৰি থকাৰহে বিধৰ মানুহ গতিকে মই কিতাপ চিতাপ পঢ়া নাই সৰাফুলখনৰ মই কেইটামান বাৰু হেৰি চালোঁ পেজ চালোঁ ভালে লাগছে বাকী যিবিলাকে কিতাপ পঢ়ি ভাল পা সেইবিলাকৰ কাৰণে বেষ্ট আছিলা এতিয়া মোৰতো সেইবিলাক নাই কেৱল মোবাইলটো আৰু হেললোঁ আৰু কেললোঁ নে কি গাইছে তাৰপিছতে গোটাই বাতৰি কাগজ দেখাই আছোঁ মই বাতৰি কাগজ এই ভাগ গোটাই এই এটা বাতৰি কাগজ চাঙৰ তলত সোমাই থৈ দিছোঁ গাইছ এইখন বিছানা এখন বিছানাৰ তলত এটা বাতৰি কাগজ ইমান বাতৰি বাবা আৰু বাতৰিটো মানে পাব লগা বস্তু বহুত আছে কিন্তু মই নাচাওঁ গাইজ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ কাৰণ বহুত দেৰিয়ে হ'ল এতিয়া মই ভাতো বনাব লাগিব ভাত চাত বনাওঁ আৰু এনেই আৰু নৰ্মেল ভিডিঅ' আছিল যিহেতু গোলাঘাটত আছিলোঁ কাৰণ মানে দাদাৰ হেৰি হৈ আছে কঁকলৰ মানে নাৰ্ভৰ প্ৰব্লেমৰ কাৰণে কঁকলৰ হেৰি হৈ আছে মানে এই যিটো কঁকলৰ যোৰা সেই যোৰাটোত মানে দুখ পাই পেলাই চলিব নোৱাৰা নিচিনা হৈ গৈছিল মাজতে এতিয়া অলপমান ভাল হৈছে গলিবাৰী স্কুলত যাই আছে তাৰপিছত এনেকৈ ফুৰবা জুৰবালৈকে যাবলগীয়া হোৱা নাছিল আজি এনেই গ'লোঁ দেওপানী দেখি মন শনিবাৰৰ দিনা হেৰিত যাম ৰাতি ট্ৰেইনত যাম আমি ঘৰলৈকে তাৰপিছতে ইয়াৰ দিছিল দেওবাৰে এখন হেৰি আছে মানে ইহঁতৰ ঘৰতে গেইটি গাজ আছে তাৰপিছত সোমবাৰ দিনা অধিৱেশন আছে চ' ডেটছ ৱাই আমি যাম তাৰপৰা উঠি পেলাই ট্ৰেইনতে যোৱা হ'ব তাৰপৰা উঠি 1 জানুৱাৰী আৰু 31 জানুৱাৰী ইয়াতে হ'ব গতিকে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল এই ভিডিঅ'টোৰ জৰিয়তে আৰু ভিডিঅ'টো এইখিনিতে কৈছোঁ নেক্সট ভিডিঅ' আহি আছে নেক্সট ভিডিঅ'ত লগ পাম বাই বাই লাভ ইউ